ভেৰগাঁৱৰ ডিমাকুছিত বন্যহস্তীৰ আক্ৰমণত নিহত হৈছে এগৰাকী লোক। টেংকি বস্তিৰ ঘোপাকণাত বৃহস্পতিবাৰে ৰাতিপুৱাই সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। ৰাজ্যত পুনৰ হাতী মানুহৰ সংঘাত। হাতী মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতিত দুদিনত দুজনকৈ লোক আক্ৰান্ত হৈছে। ভূটান সীমান্তৰ বামুনজুলি, ডিমাকুছি, টেংকি বস্তি, নালাপাৰা, ভোলাতাৰ, বগৰীতল, ৰজাগড়কে ধৰি বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী। দিনৰ পোহৰত চাহ বাগিচাত আশ্ৰয় লৈ থকা হাতীৰ জাকে নিশা হলেই গ্ৰামাঞ্চলত প্ৰৱেশ কৰি এফালৰ পৰা ধ্বংসলীলা আৰম্ভ কৰে। খাদ্যৰ সন্ধানত আৰু সংকুচিত বনাঞ্চলৰ পৰিণতিত গ্ৰামাঞ্চলত এতিয়া দীৰ্ঘদিন ধৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত। বুধবাৰে সন্ধিয়া ওদালগুৰিৰ ভুচিয়াচাং চাহ বাগিচাত ৰফিকুল ইছলাম নামৰ এজন 14 বছৰীয়া কিশোৰ হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাধীন হৈ আছে। বৃহস্পতিবাৰে ৰাতিপুৱাই পুনৰ বন্যহস্তীৰ আক্ৰমণত জিলাখনৰ টেংকি বস্তিৰ খোপাকণাত নিহত হয় এজন লোক। নিজ ঘৰতে বন্যহস্তীৰ আক্ৰমণৰ বলি হয় টেংকি বস্তিৰ 48 বছৰীয়া সুখদাস পানিকা নামৰ লোকজন। আনহাতে এই আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ আন সদস্যসকলৰ। দীৰ্ঘদিন ধৰি অঞ্চলটোত চলি অহা হাতী মানুহৰ সংঘাতত জুৰুলা হৈ পৰিছে অঞ্চলবাসী। চৰকাৰৰ বন বিভাগৰ গাফিলতিৰ বাবেই অঞ্চলটোত হাতী মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ অভিযোগ তুলিছে সচেতন মহলে। আনহাতে হাতী মানুহৰ সংঘাতত গৃহহাৰা পৰিয়াললৈ চৰকাৰে আগবঢ়োৱা এককালীন সাহায্যৰ ধন আজিকপতি আক্ৰান্ত পৰিয়ালে লাভ নকৰাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী পৰিয়ালসমূহ। আজি আমাৰ খুৰাটো পুৱা 4টা বজাত কিবা হাতীয়ে মাৰিলা, চৰকাৰে তাৰমানে অসুবিধা কৰি দিবা এটা সহায় হয়। মোৰ নাম বিজয় লামা আৰু মই বিলং কৰোঁ যে আমাৰ ননকে শুক্লা গোফা বস্তিৰ পৰা। আৰু আজি আমাৰ এটা ঘটনা হৈছিল যে মানুহ মাৰাটো হয় সঁচা। আজি 4:15 মানত মানুহ মাৰিছিল আৰু এই মানুহজন মৰাটো আমাৰ কিবা নাম হ'ল তাৰ সুখদাস পানিকা। আৰু আজি আমি পুলিচ থানাত আহিছোঁ, ডিমাকুছি পুলিচ থানাত। আমাৰ এনেকৈ ৰাস্তা ঘাটৰ অলপ কিবা প্ৰব্লেম হৈ থাকে আৰু এইটো কাৰণে পুৱা আমাৰ ঘৰৰ কাষতে মাৰা হৈছে হাতীটোৱে। পুৱা 4টাত মাৰিছে। এতিয়া আহিছোঁ থানাৰ পৰা, এতিয়া পষ্টমৰ্টম ৰিপৰ্টত লৈ আছোঁ। আৰু মানুহৰ এনেকৈ আমাৰ সদায় বছৰে বছৰে মৰি থাকে, অলপ ৰাস্তা ঘাটৰ অসুবিধা, সেইকাৰণে অলপ জংঘল জেগা যে সেইকাৰণে এনেকুৱা সেইখিনি মৰিছে। ফৰেষ্ট গৈছিল 13-14 জনমান গৈছিল, যাই কিনি চাইছিল। আৰু আমাৰ ইয়াতে থানাৰ পৰাও গৈছিল, যাই কিনি কিবা চালে, চাই কিনি এপ্লিকেশ্যনবিলাক কিবা কিবি বনাৰ পিছত আৰু আনি কিনি ইয়াতে জমা দিছে। এতিয়া ইয়াৰ পৰা চালান বনাইছোঁ, আমি গৈ আছোঁ এতিয়া। এনেকুৱাতো এতিয়ালৈকে আমাৰ বিশেষকৈ ক'ব গ'লে এনেকুৱা কিবা একশ্যনটো লোৱা হোৱা নাই। বৰ্তমান আমি যেনেকুৱা বহি আছোঁ, আমাৰ ফালে বছৰে বছৰে এনেকুৱা মানুহ মাৰি থাকে, অলপ অসুবিধা। অলপ ৰাতি হ'লেও খোজকাঢ়িব অলপ কিবা ভয় লগা কথা, কাৰণ ৰাতি মানে কি আৰু আমাৰ 6টা বাজিলে তাৰ পৰা প্ৰব্লেম আহে। আৰু পুৱাও এনেকৈ আজি গম পাইছে 4টা মানত মাৰিছে, 4টাও ওলাব পৰা নাযায়, মানে 4টা-5টা মানতে ওলাব নোৱাৰে আৰু এনেকুৱা অসুবিধা হৈ থাকে। মোৰ ফালৰ পৰা ক'বা আৰু এনেকুৱা নাই, তথাপিও এটা অনুৰোধ কৰোঁ যে অলপ ৰাস্তা ঘাটৰ যদি আমাক সুবিধা কৰি দিয়া হয়, আৰু যোনটো আমি কিবা আমাৰ গাঁৱত অলপ অসুবিধা চলি আছে, এইবিলাক যদি ভালকৈ ঠিক কৰি দিয়া হয়, তেতিয়াহ'লে আমি অলপ কিবা হ'লো আৰু ক্ষমতা ল'লো হয়, ক্ষমতা পাৰিলো আৰু। ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মা ৰিপৰ্ট, সংবাদ লহৰ।